আগবঢ়াইছো এক গুৰুত্বপূৰ্ণ খবৰ। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। খৰাঙে বিপদত পেলাইছে কৃষকসকলক। কৃষি পথাৰত পানীৰ অভাৱত মূৰে কপালে হাত দিছে এতিয়া কৃষকসকলে। তামুলপুৰ জিলাৰ কৃষকসকলৰ মাজতো লাগিছে হাহাকাৰ। একাংশ কৃষকে পথাৰত কঠীয়া সিঁচিছে যদিও খৰাঙৰ বাবে ৰঙা পৰিছে কঠীয়া। বানগুৰি হাউলি পথাৰত পুৱাৰে পৰা মটৰেৰে পানী তুলি কৃষিকাৰ্য কৰাৰ চেষ্টা কৃষকসকলৰ। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। খৰাঙে বিপদত পেলাইছে কৃষকসকলক। কৃষি পথাৰত পানীৰ অভাৱত মূৰে কপালে হাত দিছে কৃষকসকলে। তামুলপুৰ জিলাৰ কৃষকসকলৰ মাজতো লাগিছে হাহাকাৰ। একাংশ কৃষকে পথাৰত কঠীয়া সিঁচিছে যদিও খৰাঙৰ বাবে ৰঙা পৰিছে কঠীয়া। বানগুৰি হাউলি পথাৰত পুৱাৰে পৰা মটৰেৰে পানী তুলি কৃষিকাৰ্য কৰাৰ চেষ্টা কৃষকসকলৰ। এতিয়া বৰ্তমান বিপদত পৰিছে কৃষকসকল। খৰাঙে যিহেতু ৰাজ্য দহিছে, তামুলপুৰ জিলাৰ কৃষি পথাৰতো বৰ্তমান পানীৰ অভাৱত মূৰে কপালে হাত দিছে কৃষকসকলে। বৰুণ দেৱতাক অপেক্ষা কৰি যেন তামুলপুৰ জিলাৰ কৃষকৰো হাহাকাৰ লাগিছে। জিলাখনৰ বানগুৰি হাউলি পথাৰত আজি পুৱাৰে পৰা মটৰেৰে পানী তুলি কৃষিকাৰ্য কৰিবলৈ চেষ্টা চলাইছে একাংশ কৃষকে। আৰু উল্লেখযোগ্য যে আচলতে পথাৰত পানী যোগান ধৰিবলৈ বৰ্তমানেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই জলসিঞ্চন বিভাগে। আৰু উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনৰ সময়ত জিলাখনত পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চন যোগান ধৰিবলৈ অসমৰ্থ হৈ পৰিছে। আৰু যিহেতু কিছু ঠাইত জলসিঞ্চন আছে, কিন্তু তথাপি পানী যোগানত ব্যৰ্থ হৈ পৰিছে, বিকল হৈ পৰিছে জলসিঞ্চন আঁচনি। আৰু বৰ্তমান এনেদৰে আচলতে কৃষকসকলে কঠীয়া পাৰিবলৈ আৰম্ভ কৰিছে। আৰু একাংশই যিহেতু পথাৰত কঠীয়া সিঁচিছে, কিন্তু তাৰ পাছতো আচলতে খৰাঙৰ বাবে কঠীয়াসমূহ ৰঙা হৈ পৰিছে। উৎকট গৰম, ৰাজ্যৰ ভিন্ন প্ৰান্তত আচলতে গৰমে দহিছে, সমগ্ৰ ৰাজ্য দহিছে উৎকট গৰমে। আৰু খৰাঙে এতিয়া বিপদত পেলাইছে কৃষকসকলক। কৃষি পথাৰত পানীৰ অভাৱ, আৰু এই পানীৰ অভাৱৰ বাবে বৰ্তমান মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকলে। তামুলপুৰ জিলাৰ কৃষকসকলৰো মাজত এতিয়া লাগিছে হাহাকাৰ। একাংশ কৃষকে পথাৰত কঠীয়া সিঁচিছে, কিন্তু খৰাঙৰ বাবে এই কঠীয়া হৈ পৰিছে ৰঙা। আৰু তামুলপুৰ জিলাৰ বানগুৰি হাউলি পথাৰতো পুৱাৰে পৰা মটৰেৰে পানী তুলি কৃষিকাৰ্য কৰাৰ চেষ্টা চলাইছে একাংশ কৃষকে। পানী নাই, আজি জেঠৰ 12 দিন গুচি গ'ল। আজি তাৰমানে এতিয়া কঠীয়া পাৰিব পৰা নাই। মানুহে মানে কেতিয়া ৰুব, কেতিয়া কি কৰিব তাৰমানে। এতিয়া আজি আমি এই মেচিনেদি পানী সিঁচি পেলাই মানে কঠীয়া পাৰিম আজি। এই পানী বৰষুণ নোহোৱাৰ ফলত মানে গোটেই খৰাং এতিয়া। সেইটোৱে আৰু কি ক'ম। এতিয়া চৰকাৰে এইবিলাক সুবিধা দিব লাগিছিল, মাজে মাজে ক'ৰবাত এই চেলো তেলো বহাই দিব লাগিছিল। চ'লাৰ ছিষ্টেম আজিকালি ওলাইছে নতুনকৈ, এনেকুৱা। আমাৰ ইমান ডাঙৰ পথাৰ এতিয়া কিন্তু ক'তো নাই তেনেকুৱা, এনেকুৱা। কোনোবাই ক'ৰবাত পানী চানী আছে যিহেতু, তাতে অলপ সিঁচি পেলাই মেচিনেদি সেনেকৈ পাৰিছে। আৰু এতিয়া যেনেকৈ আমি আজি ইয়াতে অলপ মেচিনেদি পানী সিঁচি পেলাই তাৰমানে খালৰ পৰা উঠাইছোঁ, সেনেকৈ আমি পাৰিছোঁ, সেনেকৈ পাৰিছে তেনেকৈ মানুহ। এইবাৰ যথেষ্ট খৰাং, এইটো পানী নায়ে। এতিয়া জেঠৰ আজি 12 দিন গুচি গ'ল, তাৰমানে পানী নাই। ফাটি গৈছে মানে, কাৰোবাই বেলেগে পাৰিছে যদিও কঠীয়াবিলাক মানে মাটি ফাটি গৈছে, এতিয়া ৰঙা পৰি গৈছে কঠীয়া মানে। যোৱা বছৰ ভালে আছিল পানী, তেতিয়া সঠিক সময়ত সঠিক পানী পাইছিল, ভাল হৈছিল। আৰু এতিয়া নাই, আমাৰ এইখন পথাৰত নাই, ইয়াত নাই। যথেষ্ট খৰাং, পানী একেবাৰে নাই, তাৰমানে বৰষুণৰ পানী একদমেই নাই।